দোস্ত আজিৰ টপিকটো হল আপোনাৰ সোলাৰ ইনভাৰ্টাৰ। ইয়াত আপোনাৰ দোকানটো হল আমতলা বেচামাৰী বুঢ়াদছৰ ৰাস্তাটো সোমাই ইয়াতে দোকানটো আপোনাৰ এইফালে দোকানটো চাব, এইফালে সাইনবোর্ড মাৰা আছে। কেমেৰামেনক কৈ আছো সাইনবোর্ডটো দেখাই দিবৰ কাৰণে। এই ইনভাৰ্টাৰটো আপোনাৰ সোলাৰ ইনভাৰ্টাৰটো দেখুৱাবৰ আগত আপোনাক কিছুমান কথা কৈ আছো। এই ভিডিঅ'টো আপোনাৰ লাইক শ্বেয়াৰ কৰিব, কিয়নো সকলোৱে যাতে ভিডিঅ'টো পায় আৰু এই বস্তুবিলাক ইয়াত আছে যে গম পায়, এইখিনি আপোনালোকক জনাইছো। এতিয়া ইনভাৰ্টাৰটো আপোনালোকক দেখুৱাই আছো। এই ফ্ৰণ্ট সাইড হলো এইটো সোলাৰ ইনভাৰ্টাৰ হয়। ফ্ৰণ্ট সাইডত আপোনাৰ ইমান বস্তু দিয়া নাই। আপোনাৰ এইফালে খালি এটা সুইচ দিছে অফ অন কৰিবৰ কাৰণে। এইটো সুইচ দিছে। এইটো নেক্সাছ কোম্পানী হয়, উত্তৰ প্ৰদেশৰ ইনভাৰ্টাৰটো। আপোনাৰ গুৱাহাটীতো এইটো মাল নাপায়। এইটো এটা অফিচ হয় আপোনাৰ, ইয়াতে মানে বস্তুখিনি ইয়াতে আহে, ইয়াৰ পৰা মানে কাষ্টমাৰে কিনিব পাৰিব। আৰু এইফালে ইনভাৰ্টাৰটো এই সাইড আপোনাৰ সাইডতে কুলিং ফেন দিছে। এইটো ডাঙৰ ফেন দিছে। সেইবিলাক ইনভাৰ্টাৰ যিটো সৰু ফেন থাকে, সৰু নহয়, এইটো ডাঙৰ ফেন এটা দিছে। এইফালে গৰম হাৱাটো ইয়াৰ পৰা ওলাই। আৰু মই বেক সাইডটো মই দেখুৱাই আছো। এইফালে বেক সাইডত আপোনাৰ এইফালে সোলাৰৰ যিটো কানেকশ্যন হয়, ইয়াতে কানেক্টৰ বহাই দিছে আৰু মেইন লাইনৰ কানেক্টৰ দিছে। তাৰপিছত আপোনাৰ এইফালে দিছে এমচিবি বিলাক। এই গোটেইখিনি সেট এটা কিনিব গ'লে প্ৰায় 7,000-8,000 টকা খৰচ হৈ যায় আপোনাৰ। এইখিনি কোম্পানী এইটো ইনভাৰ্টাৰ ফেচিলিটিও দিছে। আৰু আপোনাৰ ডিটেইলছ মানে লিখা আছে ইয়াতে চাওক। মোবাইলত ৱাইফাই চিষ্টেম দিছে। আৰু আপোনাৰ এইফালে যিটো ইনভাৰ্টাৰ জেনেৰেল ইনভাৰ্টাৰ আপোনাৰ ঘৰত চলায়, সেইটো ইনভাৰ্টাৰত আপোনাৰ বাইপাছ চিষ্টেম নাই। ইনভাৰ্টাৰ বেয়া হৈ গ'লে আপোনাক খুলি দিব লাগে, নহ'লে ইনভাৰ্টাৰৰ পাছৰ যিটো প্লাগটো আছে খুলি পেলাই আপোনাৰ মেইন লাইনত লগাই দিব লাগে, তেতিয়া লাইনটো পায়। এইটো আপোনাৰ ইনভাৰ্টাৰ কিবা কাৰণত আপোনাৰ ৰাতি বেয়া হৈছে, আপোনাৰ বাইপাছ কৰি দিয়ক এইটো চুইচ, আপোনাৰ ঘৰৰ লাইন পাই যাব। ইনভাৰ্টাৰ আপোনাৰ দিনত নি পেলাই আপুনি মেকানিকৰ তাত লৈ গ'লে ভাল কৰিব পাৰিব। আৰু ইয়াৰ বাইপাছ চুইচৰ লগত এইফালে আৰু এটা কুলিং চুইচ দিছে। কুলিং চুইচটো এইটো ডাঙৰ দিছে, যাতে গৰম হাৱাটো ভিতৰৰ পৰা ওলাব পাৰে। আৰু আপোনাৰ এইটোৰ কিলোৱাটটো মই কৈছিলো যে আপোনাক ইয়াতে লিখা আছে 2.5 কিলোৱাট। 2.5 কিলোৱাট ইনভাৰ্টাৰত আপোনাৰ যিমানখিনি লোড ঘৰত ধৰি লওক 1700 বা 1800 লোড আছে, আপোনাৰ ইমানখিনি লোড যদি আপোনাৰ মেনেজ হৈ যায়, আপোনাৰ সোলাৰ লগাই এইটো ইনভাৰ্টাৰ লগাই আপুনি লাইনটো ডিছকানেকশ্যন কৰিব পাৰিব। এইটো ইনভাৰ্টাৰত আপোনাৰ ইমানখিনি লোড যদি চলি যায় ঘৰৰ লাইন। আৰু এইটো ইনভাৰ্টাৰত আপোনাৰ ধৰি লওক কিবা কাৰণত আপোনাৰ আজিৰ দিনত পইচা কম আছে, লেড এচিড বেটাৰী লগাইছে, আপোনাৰ কালিৰ দিনত পইচা হৈ গৈছে, লিথিয়াম বেটাৰী এতিয়া বৰ্তমান আহি আছে লাহে লাহে, এইটো আপোনাৰ লিথিয়ামও লগাব পাৰিব আৰু আপোনাৰ লেড এচিড বেটাৰী লগাব পাৰিব। লেড এচিড বেটাৰী হ'ল আমাৰ যিটো পানী চিষ্টেম বেটাৰী ব্যৱহাৰ কৰোঁ, এইটো লেড এচিড বেটাৰী কয়। লিথিয়াম প্লাছ লেড এচিড দুটা বেটাৰী এইটো ইনভাৰ্টাৰত ছাপৰ্টিং আছে। আৰু এটা প্লাছ পইণ্ট হ'ল সোলাৰ দি চলাব পাৰিলে। আপোনাৰ দিনৰ ভাগত আপোনাৰ সোলাৰত চলি গ'ল, বেটাৰীটো চাৰ্জ হৈ গ'ল, ৰাতিৰ ভাগত আপোনাৰ লোডটো অলপ মিলাই চলাই দিলে বা ৰাতিটো চলি গ'ল। সেইকাৰণে লাইনটো আপোনাৰ ডিছকানেকশ্যনো কৰিব পাৰিব এইটো ইনভাৰ্টাৰ লগাই। আৰু এইটো ইনভাৰ্টাৰ হ'ল আপোনাৰ 24 ভল্ট, মানে 12 ভল্ট বেটাৰী যদি লগাই দুটা লগাব পাৰিব। আৰু যদি আপোনাৰ লিথিয়াম লগাই 24 ভল্ট বেটাৰী এটা আনে, তেতিয়া আপোনাৰ এখন বেটাৰীতে চলি যাব। এইটো ইনভাৰ্টাৰ আপোনাৰ এইটো এটা ফেচিলিটি, দুটা অপশ্যন আছে ইয়াত। আপোনাৰ এইটো ইনভাৰ্টাৰ লগালে আপোনাৰ এইটো দুটা ফেচিলিটি পাই যাব। সেইকাৰণে যে এইটো চেনেলেদি মই জনাই আছো যে সকলোৱে যাতে ইনভাৰ্টাৰটো ইয়াত পায় বুলি গম পায়, আপোনাৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। সকলোক মই এইটো জনাইছো। আৰু ভিডিঅ'টো পাই পেলাই লগে লগে ওপৰ ফালে নিদিব, চাব অলপ, কিয়নো আমি এইটো বস্তু দেখুৱাৰ কাৰণ হ'ল ভিডিঅ'টো চোৱাৰ আপোনালোকে চাব সেইকাৰণে যে ভিডিঅ'টো চাই পেলাই আপোনালোকে কি পাইছে, কি বুজি পাইছে। এই বস্তুবিলাক আপোনাৰ ইয়াত উত্তৰ প্ৰদেশৰ পৰা এটা অফিচ দিছে। ইয়াত আপোনাৰ আমাৰ এই বেচামাৰী অফিচটো অনা হ'ল। আপোনাৰ গুৱাহাটীতো এইটো অফিচ নাই। আপোনাৰ ইয়াত অফিচটো দিয়াৰ কাৰণ হ'ল এইটো, যাতে সকলোৱে আমাৰ গাঁও অঞ্চলীয়া মানুহ এটা লাইনৰ প্ৰব্লেম থাকে, সকলোৱে যাতে বস্তুবিলাক ইয়াত পায়। এয়া বেচামাৰী আমতলা। মই কেমেৰামেনক কৈ আছো যে বেচামাৰী আমতলা যিটো চেণ্ডিঘাট হয়, চেণ্ডিঘাটৰ পৰা আপোনাৰ এইফালে বুঢ়াদছৰ ৰাস্তাটো সোমাইছে, সোমাই পেলাই আপোনাৰ ইয়াতে যিটো মটৰ দোকান আছে, ইকৰামুল টেকনলজি ইউটিউব বা ফেচবুকক আপোনাৰ চাৰ্চ কৰিলেই পাই যাব। নম্বৰ দিয়া আছে। এটা হ'ল আপোনাৰ ফাৰ্ষ্ট নম্বৰটো আমাৰ, আৰু ছেকেণ্ড নম্বৰটো হ'ল আমাৰ ডাঙৰ ল'ৰাটোৰ। এইখিনি আপোনাৰ ইয়াত যোগাযোগ কৰিলে পাই যাব।
এইখিনি আপোনালোকক আজি জনালো।